Hello students, লৈ আহিছোঁ আছাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ডৰ পৰা অহা এখন ন'টিছ আৰু এই ন'টিছখন হৈছে HS ফাৰ্ষ্ট ইয়েৰৰ বাবে। তো ইয়াতে HS ফাৰ্ষ্ট ইয়েৰৰ এক্সাম কেতিয়া হ'ব, এক্সাম ফিজ কিমান হ'ব, তো গোটেইখিনি কথা ইয়াত ডিটেইলছত আলোচনা হৈ আছে। তো ইয়াতে লিখিছে কনচাৰ্ণ ডেট দ্য হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ এক্সামিনেশ্যন 2025 উইল বি হেল্ড ইন দ্য মান্থ অফ ফেব্ৰুৱাৰী মাৰ্চ 2025। তো ইয়াতে গম পোৱা গৈছে যে যোনটো এক্সাম হ'ব মানে HS ফাৰ্ষ্ট ইয়েৰৰ তেওঁলোকৰ এক্সাম কেতিয়া হ'ব, ফেব্ৰুৱাৰী আৰু মাৰ্চত মানে হ'ব, হয়তো ফেব্ৰুৱাৰী লাষ্টত ষ্টাৰ্ট হ'ব, মাৰ্চত আৰম্ভণিতে শেষ হ'ব, তেনেকুৱা হ'ব পাৰে। তো ইন দ্য কানেকশ্যন ASSEB ডিভিজন 2 হেজ ফিক্সড দ্য টাইম ফ্ৰেম ফৰ অনলাইন ফৰ্ম ফিল আপ। ইয়াতে অনলাইন ফৰ্ম ফিল আপৰ কথা কৈছে যে অনলাইন ফৰ্ম ফিল আপ হ'ব আৰু অনলাইন ফৰ্ম ফিল আপ কেতিয়াবা হ'ব বুলি কৈছে 26 ডিচেম্বৰৰ পৰা 13 জানুৱাৰীলৈকে হ'ব। 26 ডিচেম্বৰৰ পৰা 13 জানুৱাৰীলৈকে হ'ব আৰু ইয়াতে উইথ 250 rupees অনলি পাৰ এক্সামিনী এজ এক্সামিনেশ্যন ফিজ। আৰু তোমালোকৰ পৰা এক্সামিনেশ্যন ফিজটো কিমান লোৱা হ'ব, অনলি 250 rupees ইয়াত তোমালোকৰ এক্সাম ফি হিচাপে দিব লাগিব। তাৰপিছত লিখিছে অল দ্য হেডছ অফ দ্য ইনষ্টিটিউশ্যনছ আৰ ৰিকুৱেষ্টেড টু নটিফাই দেয়াৰ এক্সামিনিজ এবাউট দ্য শ্বিডিউল অফ দ্য ফৰ্ম ফিল আপ so that no one left out from the process of online form fill up within the above mentioned stipulated time frame। তো ইয়াতে কৈছে যে সকলোকে জনাই দিব দিছে যিসকল ছাত্ৰ ছাত্ৰী আছে যাতে সকলোৱে এই ফৰ্ম ফিল আপটো কৰে। ডিটেইল গাইডেন্স এক্সেট্ৰা ফৰ অনলাইন প্ৰচেছ উইল বি মেড এভেইলেবল ইন দ্য আছাম ষ্টেট। তো এইখিনি স্কুলৰ কাৰণে দিছে যে ডিটেইলছত কিদৰে ফৰ্ম ফিল আপ কৰিব লাগিব সেইখিনি পিছত তেওঁলোকক দিয়া হ'ব। তো ইয়াতে ফাৰ্ডাৰ অল কনচাৰ্ণ দ্য ৰিকুৱেষ্ট টু ছাবমিট দ্য হাৰ্ড কপিজ অফ দ্য ষ্টেটমেণ্ট ফি পে'মেণ্ট চালান এক্সেট্ৰা। সেইখিনি বাৰু সেইখিনি স্কুলৰ কাৰণে বা কলেজৰ কাৰণে সেইখিনি তোমালোকৰ কাৰণে প্ৰয়োজন নহয়। তো এটা কথা ইয়াতে গম পালোঁ যে আমাৰ ফৰ্ম ফিল আপ যি হ'ব HS ফাৰ্ষ্ট ইয়েৰৰ বহুতে সুধি আছিলে সেইটো কথা যে 26ৰ পৰা আৰম্ভ হ'ব আৰু তোমালোকৰ যোনটো এক্সামিনেশ্যন ফিজ থাকিব সেইটো মাত্ৰ 250 rupees থাকিব। তো এইখিনি আছিল HS ফাৰ্ষ্ট ইয়েৰ ফৰ্ম ফিল আপৰ কথা। তো আজিৰ ভিতৰতে শেষ কৰিলোঁ। কিপ ৱাচিং কেলাৰ।